নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ ৰাজনীতি কৰা বন্ধ কৰক। সদনত গৰজি উঠিল গৌৰৱ গগৈ। ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালত 21 শিক্ষাৰ্থীৰ আত্মহনন। পূৰ্বৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতো প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ অন্ত পৰা নাই। এইবাৰ সদনত গৰজি উঠিল গৌৰৱ গগৈ। বিৰোধী দল কংগ্ৰেছে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ দেখা দিয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম, প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ মানসিক চাপৰ বিষয়টোক লৈ সংসদৰ ভিতৰে বাহিৰে কেন্দ্ৰীয় চৰকাৰক ঘেৰাও কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিৰোধীয়ে। লোকসভাত কংগ্ৰেছৰ উপ দলপতি তথা অসমৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালক তীব্ৰ ভাষাৰে সমালোচনা কৰি এক বিস্ফোৰক মন্তব্য কৰে। সংসদৰ ভিতৰত বক্তব্য প্ৰদান কৰি গৌৰৱ গগৈয়ে ৰাজ্যসভা আৰু লোকসভা উভয় সদনতে শিক্ষাখণ্ডৰ ব্যৰ্থতা আৰু দেশৰ ছাত্ৰ-ছাত্ৰীসকলে মুখামুখি হোৱা ভয়াৱহ পৰিস্থিতিৰ ছবিখন দাঙি ধৰে। লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পোনপটীয়াকৈ লক্ষ্য কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকীও মেধা ছাত্ৰ-ছাত্ৰীয়ে হতাশাত ভুগি আত্মহননৰ ধাৰে চৰম পন্থা বাছি ল'বলগীয়া হৈছে। তেওঁ সদনত দাবী কৰে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালত সমগ্ৰ দেশত প্ৰায় 21 গৰাকী শিক্ষাৰ্থীয়ে প্ৰশ্নকাকত ফাদিল, NTA-ৰ অনিয়ম আৰু পৰীক্ষাৰ অনিশ্চয়তাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে। দেশৰ শৈক্ষিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতাজনে কেন্দ্ৰীয় চৰকাৰক NEET, UGC, NEET আদি পৰীক্ষাসমূহৰ বিতৰ্কৰ নিৰপেক্ষ তদন্ত সুনিশ্চিত কৰিবলৈ দাবী জনায়। শিক্ষা মন্ত্ৰালয়ে নিজৰ দায়িত্ব স্বীকাৰ কৰাৰ পৰিৱৰ্তে দায়সৰা মন্তব্য আৰু ৰাজনীতি কৰাতহে ব্যস্ত থকা বুলি তেওঁ ক্ষোভ উজাৰে। গৌৰৱ গগৈৰ এই আক্ৰমণত স্থিতিৰ পাছতে সংসদৰ অভ্যন্তৰত শাসক বিৰোধীৰ মাজত তীব্ৰ ভাগযুদ্ধৰ সৃষ্টি হয়। দিবলৈছো পিছৰটো খবৰ। ভানাক্ৰান্তলৈ বহুখিনি সকাহ। মুখ্যমন্ত্ৰীৰ বহুকেইটা গুৰুত্বপূৰ্ণ গহনা। ভানাক্ৰান্ত লোকলৈ গুৰুত্বপূৰ্ণ গহনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিগৰাকী ভানাক্ৰান্তলৈ চৰকাৰে আগবঢ়াব বিশেষ সহায়। অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে প্ৰতিটো পৰিয়াললৈ 15,000কৈ টকা দিব। ভান বিধ্বস্ত অঞ্চলৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ দুগুণ। যোৰহাট, চৰাইদেউ, গোলাঘাট, শিৱসাগৰৰ মহিলালৈ 2500 টকাকৈ দিব। 4 জিলাৰ শিক্ষাৰ্থীক পুনৰ বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। শিৱসাগৰ, চৰাইদেউ HS-ৰ শিক্ষাৰ্থীলৈ 1000 টকাৰ এককালীন সাহায্য আৰু স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে 5000কৈ টকা এককালীন সাহায্য প্ৰদান কৰিব। মাৰ্কশ্বিট চাৰ্টিফিকেট হেৰুওৱা শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া মাৰ্কশ্বিট চাৰ্টিফিকেট। ভানত নষ্ট হোৱা সম্পত্তিৰ জৰীপ কৰিব চৰকাৰে। 3 আগষ্টৰ পৰা আৰম্ভ হ'ব জৰীপ। গড় পশুধন শস্য কৃষি নষ্ট হোৱা লোকলৈ বিশেষ সহায় আগবঢ়াব। ভানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ দিয়া হৈছে 4 লাখকৈ টকা। ভানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিয়া হ'ব অতিৰিক্ত 5 লাখকৈ টকা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব 5 লাখকৈ টকা। নিখোজ লোকৰ এমাহৰ ভিতৰত উদ্ধাৰ নহ'লে মৃত বুলি ঘোষণা কৰা হ'ব। তেনে লোকৰ পৰিয়ালকো দিয়া হ'ব 5 লাখকৈ টকা। ফেচবুক লাইভযোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিবলৈছো পিছৰটো খবৰ। শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট স্কুল চিকিৎসালয়ৰ পুনৰ নিৰ্মাণ কৰিব ছলমান খানে। অসমৰ ভানাক্ৰান্তৰ ঘৰত থিয় দিবলৈ সাজু হৈছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খান। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি অভিনেতা ছলমান খানে অসমৰ বানপীড়িত অঞ্চলসমূহৰ সহায়ৰ বাবে এক বহুমুখী সাহায্য অভিযান হাতত লৈছে। এই কাৰ্যসূচীৰ অধীনত তেওঁ নিজৰ বেচৰকাৰী সংস্থা বিইং হিউমেন আৰু অসমৰ তেওঁৰ অনুৰাগী গোটৰ সৈতে যৌথভাৱে কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। কেইবাটাও পৰ্যায়ত ভানাক্ৰান্তক সহায় আগবঢ়াব ছলমান খানে। প্ৰথম পৰ্যায়ত জৰুৰীকালীন সাহায্য। আৰম্ভণিতে ভানত প্লাবিত এলেকাসমূহৰ লোকসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ আৰু প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ৰেচন যোগান। পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী পৰিয়ালসমূহক জৰুৰী ৰেচন কিট প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তৃতীয় পৰ্যায় পুনৰ নিৰ্মাণ কাৰ্য। বানৰ ধ্বংসলীলাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ স্কুল আৰু চিকিৎসাসমূহ পুনৰ নিৰ্মাণতো বিইং হিউমেন সংস্থাই সাহায্য আগবঢ়াব। অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে স্থানীয় অনুৰাগীসকলৰ সহায়ত ক্ষীপ্ৰতাৰে আৰু সুচাৰুৰূপে বানপীড়িত লোকসকলৰ কাষত থিয় হ'বলৈ এই পদক্ষেপেৰে সাহায্য কাৰ্যসূচী সাজু কৰি তোলা হৈছে। দিবলৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ। 12 লাখ টকাত কোনে কেনেকৈ আনি বিক্ৰী কৰিছিল NEET UG পৰীক্ষাৰ পেপাৰ। CBIয়ে শেহতীয়াকৈ NEET UG প্ৰশ্নকাকত ফাদিল পেপাৰ লিক সংক্ৰান্তীয় গোচৰত নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতত
13জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। 13জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগ উত্থাপন কৰিছে। CBIৰ অৰ্থনৈতিক অপৰাধ শাখাই বিশেষ আদালতত 13জন লোকৰ বিৰুদ্ধে এই প্ৰথমখন অভিযোগনামা দাখিল কৰে। ইয়াৰ ভিতৰত ইয়াছ যাদৱ, মাংগীলাল বিয়াল, দীনেশ বিয়াল, বিকাশ বিয়াল, শুভ খৈনাৰ, ধনঞ্জয় লোখণ্ড, প্ৰহ্লাদ কুলকুমাৰী, তেজস্ৰ হৰ্ষদ কুমাৰ, ডক্টৰ মনোজ হিৰোৰে, শিৱৰাজ ৰঘুনাথ, মনীষী ৰাৱৰ, মনীষী মন্ধাৰে আৰু মনীষী সঞ্জয় হাৱাৰদাৰ অন্যতম। এই সকলো অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে। মূল অভিযুক্ত মাংগীলাল বিয়ালে তেওঁৰ পুত্ৰ বিকাশ বিয়ালৰ বাবে প্ৰশ্নকাকত ফাদিল লাভ কৰিবলৈ শুভম খৈৰামৰ নামত এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিছিল। শুভমে এই প্ৰশ্নকাকত ইয়াছ যাদৱৰ পৰা লাভ কৰিছিল। ইয়াছৰ পৰাই মাংগীলালে প্ৰায় 10 লাখ টকাত NEET UGৰ প্ৰশ্নকাকতখন ক্ৰয় কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন পৰীক্ষাৰ্থীত 12 লাখকৈ টকা বিক্ৰী কৰে। মাংগীলালৰ মোবাইলৰ পৰা ফাদিল হোৱা প্ৰশ্নকাকত উদ্ধাৰ কৰা হৈছে। CBIয়ে এই সন্দৰ্ভত VNS দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ৰাজহুৱা পৰীক্ষা আইন 2014ৰ বিভিন্ন ধাৰাৰ অধীনে গোচৰ ৰুজু কৰিছে। CBIয়ে জানিবলৈ দিয়া মতে এই গোচৰত NTAৰ বিষয়াসকলৰ ভূমিকা সম্পৰ্কে অত্যন্ত অব্যাহত ৰখা হৈছে। ঘটনাটোৰ সংক্ৰান্তত অলপতে 47জন NTA বিষয়াক নিলম্বন কৰা হৈছে। আদালতে অভিযুক্ত ইয়াছ যাদৱক জিম্মাত থকা অৱস্থাতে 21 জুনত NEET UG পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ 12 জুনত তেওঁৰ ভগ্নীৰ বিবাহত উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰিছিল। CBIয়ে সমগ্ৰ চক্ৰটোক লৈ তদন্ত প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰি তুলিছে। দিবলৈছো পিছৰটো খবৰ। কেন্দ্ৰৰ পৰা সাহায্য অনাত ব্যৰ্থ মুখ্যমন্ত্ৰী অখিল গগৈ, বানপীড়িত পৰিয়ালসমূহৰ দুৰ্দশাৰ আলোকচিত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় বিধায়কগৰাকীয়ে। অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ শিৱসাগৰত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেলত তেওঁ বানাক্ৰান্ত লোকসকলৰ দুৰ্দশাৰ দৃশ্য প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। সংবাদমেলৰ আৰম্ভণিতে বিধায়কগৰাকীয়েও অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ইয়াৰ লগে লগে তেওঁ দাবী জনায় যে ৰাজ্যৰ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকগৰাকী মহিলাক বিনা চৰ্তে অৰুণোদয় আঁচনিৰ আওতালৈ আনিব লাগে। বিধায়কগৰাকীয়ে উল্লেখ কৰে যে কেৱল শিৱসাগৰ সমষ্টিতে প্ৰায় 40,000 পৰিয়াল বানত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। সংহাৰী বানৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহৰ উপৰিও সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ পৰিছে। শিৱসাগৰৰ নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল অৰ্থনৈতিকভাৱে প্ৰায় 20 বছৰ পিছুৱাই গ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে বানে অঞ্চলটোৰ এটা সমগ্ৰ প্ৰজন্মকে বিপন্ন কৰি তুলিলে। ইপানে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো বানপীড়িত পৰিয়ালক 10 লাখকৈ টকা এককালীন ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। লোকসকলৰ যিমান বিস্তৰ ক্ষতি হৈছে তাৰ তুলনাত 10 লাখ টকাও কম। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 15,000 টকীয়া সাহায্য বানপীড়িত ৰাজ্যৰ বাবে এক প্ৰকাৰৰ অপমান সদৃশ। শিৱসাগৰ সমষ্টিৰ পুনৰ নিৰ্মাণ আৰু সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অবিলম্বে 400 কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে গোপনে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি যদিও অসমৰ বানৰ বাবে 1 টকাও আনিব নোৱাৰিলে, আনকি প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাতো নিদিলে বুলি অভিযোগ উত্থাপন কৰে। অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ জলপ্ৰলয় হোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে ইয়াৰো মাত নামাতা দুৰ্ভাগ্যজনক। উৰিষ্যা, বিহাৰ বা কেৰালাত এনে পৰিস্থিতি হ'লে তাক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰা হ'লহেঁতেন বুলি মন্তব্য কৰে অখিল গগৈয়ে। আনহাতে বানপীড়িত পৰিয়ালসমূহৰ দুৰ্দশাৰ আলোকচিত্ৰ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় বিধায়কগৰাকীয়ে। লগতে তেওঁ কয় যে বানপীড়িতক 10 লাখকৈ টকা ক্ষতিপূৰণ আৰু শিৱসাগৰক 400 কোটি টকা দিয়া নহয় তেন্তে এই শিৱসাগৰৰ ৰাইজক একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰোৱা হ'ব। দিবলৈছো পিছৰটো খবৰ। উৰিয়ামঘাটৰ উচ্ছেদ আৰু সীমান্ত সমস্যা আলোচনাৰে সমাধানৰ সিদ্ধান্ত। এই বৈঠকত সৰুপথাৰৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে। লোকসভা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ বৈঠক। দিছপুৰত অনুষ্ঠিত হোৱা লোকসভা ভৱনত অসম আৰু নাগালেণ্ডৰ মাজত এক গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়াংথুংগো পেণ্টনৰ সৈতে দুয়োখন ৰাজ্যৰ সীমান্ত সংলগ্ন বিভিন্ন স্পৰ্শকাতৰ বিষয়ত বিস্তৃত আলোচনাত মিলিত হয়। এই বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে। বৈঠকত মূলতঃ অসম নাগালেণ্ডৰ সীমান্তৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত সংলগ্ন অঞ্চলসমূহৰ আন্তঃৰাজ্যিক সমস্যাক লৈ স্থান লাভ কৰে। শেহতীয়াকৈ উৰিয়ামঘাট
অঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পৰিস্থিতি আৰু ঘটনা প্ৰবাহৰ বিষয়ে দুয়োপক্ষই গভীৰভাৱে পৰ্যালোচনা কৰে। লগতে বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সৌহাৰ্দ্য আৰু শান্তি শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে উৰিয়ামগড়ৰ উচ্ছেদ পৰৱৰ্তী বিষয়সমূহৰ লগত দুয়োখন ৰাজ্যৰ ভাগি থকা দ্বিপাক্ষিক সমস্যাসমূহ সংঘাতৰ পৰিৱৰ্তে সৌহাৰ্দ্যপূৰ্ণ আলোচনা আৰু গঠনমূলক মাধ্যমেৰে সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠক অঞ্চলত স্থায়ী শান্তি আৰু সম্প্ৰীতি ঘূৰাই অনাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ ৰূপে বিবেচিত হৈছে। দিবলৈছো পিছৰটো খবৰ। উজনিৰ জলপ্ৰলয়ত বৰ্তমানলৈকে ৭৫ জনৰ মৃত্যু, ঘৰবাৰী বাট-পথ পানীৰ তলত ডুব যোৱাৰ লগতে বিদ্যুৎ যোগান আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈও কিছু উন্নত হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু ডিব্ৰুগড় আদিকে ধৰি কেইবাখনো জিলাৰ বানৰ কবলত পৰি জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘৰবাৰী ভাটপথ পানীৰ তলত ডুব যোৱাৰ লগতে বিদ্যুৎ যোগান আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, শোণিতপুৰ আৰু কামৰূপ মহানগৰৰ জিলাৰ ২১টা ৰাজচক্ৰৰ ৬২২খন গাঁৱৰ ৩,৩২,৬৩৯ জন লোক বৰ্তমানো বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত শিৱসাগৰত ৭ জন লোকৰ মৃত্যু হয়। এতিয়াও ৪৫,৩৬,১০০ হেক্টৰ কৃষিভূমি বানৰ পানীত ডুব গৈছে। NDRFৰ SDRF, স্থানীয় প্ৰশাসন আৰু সশস্ত্ৰ বাহিনীৰ উদ্যোগত উদ্ধাৰ অভিযান চলাই থকা হৈছে। সাহায্য শিবিৰসমূহত হাজাৰ হাজাৰ আশ্ৰয়াৰ্থীক জৰুৰী খাদ্য, বিশুদ্ধ খোৱা পানী আৰু চিকিৎসা সামগ্ৰী যোগান ধৰি থকা হৈছে। ইপিনে নুমলীগড়ত ধনশিৰি নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। দিবলৈছো পিছৰটো খবৰ। হিমাচলৰ ১৯,৯৫০ ফুট উচ্চতাৰ চিনকুন শিখৰ সফলতাৰে আৰোহণ বনৰীয়া বেকপেকাৰ্ছ অৱ হাইলেণ্ডাৰ দলৰ এডভেঞ্চাৰ স্পৰ্টছ সংস্থা বনৰীয়া বেকপেকাৰ্ছ অৱ হাইলেণ্ডাৰ দলৰ ৩জনীয়া এক বিশেষ অভিযাত্ৰীৰ দলে হিমালয়ৰ অত্যন্ত কঠিন তথা দুৰ্গম চিনকুন শিখৰ সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে। এই সাহসিক অভিযাত্ৰী দলটোৰ নেতৃত্ব বহন কৰিছিল অভিজ্ঞ পৰ্বতাৰোহী ৰাজেশ ৰাভাই। তেওঁৰ সবল আৰু সুদক্ষ পৰিচালনাত দলটোৰ আন ২ সদস্য ৰাজে ৰাভাৰ সৰু পুত্ৰ দিব্যজ্যোতি ৰাভা আৰু গৌৰাংগ বৰুৱাই ২৬ জুলাইৰ নিশা ১২ বজাত মূল আৰোহণ শিবিৰৰ পৰা শিখৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। নিশাৰ অন্ধকাৰ আৰু -ডিগ্ৰী উষ্ণতাক নেওচি দুয়োগৰাকী পৰ্বতাৰোহীয়ে সংগ্ৰাম অব্যাহত ৰাখে। ২৭ জুলাইৰ পৰা পুৱা ৪:৩০ সফলতাৰে চিনকুন শিখৰৰ শীৰ্ষত উপবিষ্ট হয়। উল্লেখযোগ্য যে এই অভিযাত্ৰাৰ আটাইতকৈ উল্লেখযোগ্য আৰু প্ৰশংসনীয় দিশটো হ'ল গৌৰাংগ বৰুৱা আৰু দিব্যজ্যোতি ৰাভা দুয়োগৰাকীৰে পৰ্বতাৰোহণৰ কোনো আনুষ্ঠানিক বা উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ নাছিল। তথাপিও দলপতি ৰাজে ৰাভাৰ মনোবল, সঠিক নিৰ্দেশনা আৰু দিহা পৰামৰ্শকে সৰুগত কৰি প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এই অভিযাত্ৰাতেই দুয়ো বিৰল সফলতা অৰ্জন কৰে। অভিজ্ঞ প্ৰশিক্ষণ অবিহনে এনে এক দুৰ্গম হিমালয়ৰ শিখৰ চুবলৈ সক্ষম হোৱা এই কাৰ্যই বনৰীয়া হাইলেণ্ডাৰ দলৰ লগতে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন ক্ৰীড়া আৰু দুঃসাহসিক ক্ৰীড়াপ্ৰেমী সংগঠনে ৩গৰাকী সদস্যক উষ্ম অভিনন্দন জনাইছে। দিবলৈছো পিছৰটো খবৰ। অসমৰ বান পৰিস্থিতিক লৈ অধিক আলিয়া ভাট। বানপানীৰ ফলত সৃষ্টি হোৱা তীব্ৰ যোগৰোধ আৰু প্ৰাণহানিৰ ঘটনাক দুখ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অনুগামীসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। উজনি অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এই সময়ছোৱাত অসমৰ ভয়াৱহ হৈ পৰা বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে। বানপানীৰ ফলত সৃষ্টি হোৱা তীব্ৰ দুৰ্যোগ আৰু প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অনুৰাগীসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত লিখিছে, বৰ্তমান দেশৰ বহু অংশত বানৰ বিভীষিকা চলি আছে আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে অসম। ৰাজ্যখন এক অত্যন্ত কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। হাতী ঘোঁৰাতকৈও অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোক গৃহহীন হৈ পৰিছে। অসংখ্য পৰিয়ালে হেৰুৱাইছে নিজৰ ঘৰ, মাটি, জীৱ-জন্তু, আনকি কিছু নিজৰ অতি আপোনজনকো। ইপিনে অভিনেত্ৰীগৰাকীয়ে কেৱল সমবেদনা প্ৰকাশ কৰাই নহয়, বান পীড়িতসকলৰ কাষত থিয় হ'বলৈ সৰ্বসাধাৰণ ৰাইজৰ আৰু নিজৰ লাখ লাখ অনুৰাগীসকলক আহ্বান জনাইছে। বান পীড়িত অঞ্চলত দিন ৰাতি একাকাৰ কৰি কাম কৰি থকা সাহায্য সংস্থা, স্বেচ্ছাসেৱী সংগঠনসমূহৰ তথ্য সংগ্ৰহ কৰি তেওঁলোকক যথাসম্ভৱ আৰ্থিক বা সামগ্ৰিক সাহায্য আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনাইছে। আনহাতে অসমৰ বানপানীয়ে কেৱল মানুহৰে নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহৰ প্ৰতি
কঢ়িয়াই আনিছে তীব্ৰ সংকট। জীৱ-জন্তুৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে সদায় জড়িত হৈ থকা আলিয়াই প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ এনে অপূৰণীয় ক্ষতিৰ বিষয়টো উদ্বেগ প্ৰকাশ কৰে। পূৰ্বেও অসমৰ ভানৰ সময়ত বলিউডৰ কেইবাগৰাকী তাৰকাই সহায়ৰ হাত আগবঢ়াইছিল। এই কঠিন সময়ত আলিয়া ভাটৰ এই আৱেগ বাৰ্তাই ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ভান পৰিস্থিতিৰ পিনে পুনৰ সকলো দৃষ্টি আকৰ্ষণ কৰিছে। দিব লৈছোঁ পিছৰ খবৰ। ঢকুৱাখানাত গণশক্তি অসমৰ শাখা সমাৰোহ। ৰাজ্যখনৰ অন্যতম প্ৰধান আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসম উত্তৰ অসমত সবল ৰাজনৈতিক বুনিয়াদ বিশিষ্ট এই আঞ্চলিক দলটোৰ ঢকুৱা খণ্ড শক্তি সমিতিৰ অন্তৰ্গত 21 নম্বৰলৈ বৰনৰৈ পৰিষদীয় সমষ্টিত মঙলবাৰে অনুষ্ঠিত কৰা হয় খণ্ড শাখা শক্তিৰ শাখা সমাৰোহ। পূব ঢকুৱাখানা শাখা শক্তিৰ শাখা সমাৰোহখন দিনজোৰা কাৰ্যসূচীৰে বান্দাহাস্তিত পূব ঢকুৱাখানা আঞ্চলিক টাকা মিচিং পৰিণ কৌবাংগৰ কাৰ্যালয়ত প্ৰাসংগিক অনুষ্ঠান হয়। শাখা শক্তিৰ গৰিষ্ঠ সংখ্যক বিষয়া ভৰি দলখণ্ড শক্তিৰ প্ৰায় সংখ্যক নেতা 13খন বুথ সমিতিৰ 311গৰাকী পৃষ্ঠ সেৱক উপস্থিত থকা সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰাক্তন খণ্ডৰ শক্তিৰ সভাপতি তথা বৰ্তমানৰ উপদেষ্টা লক্ষ্যনাথ দলে জনাকীৰ্ণ সমাৰোহত সমল ব্যক্তি তথা কেন্দ্ৰীয় শক্তিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি দলৰ সাংগঠনিক বুনিয়াদ সবল কৰা, দলৰ মজবুত ভেটি নিৰ্মাণ, প্ৰতিগৰাকী কৰ্মীৰ থাকিব লগা সামাজিক দায়িত্ববোধ আদি বিষয়বস্তুৰ ওপৰত গুৰুত্ব বক্তব্য আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য যোগেশ্বৰ কুটুমে সমাৰোহত কেন্দ্ৰীয় নেতাগৰাকী গণশক্তি দলৰ সংকল্প পত্ৰ সম্পৰ্কত বিশ্লেষণাত্মক আলোচনা কৰে। সমাৰোহত উপস্থিত থাকি সংকল্প পত্ৰ দলৰ কৰ্মসূচী আৰু পৃষ্ঠ সেৱকৰ দায়িত্ব কৰ্তব্য সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গিয়াই সমাৰোহত মিচিং জাতীয় সংগঠন মিচিং মিমাম কৌবাংগৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে দলৰ পৃষ্ঠ সেৱকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত অৱলোকন কৰি সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু প্ৰেক্ষাপটত আঞ্চলিক ৰাজনৈতিক দল গণশক্তি অসম দলৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। দিব লৈছোঁ পিছৰটো খবৰ। সাংবাদিকৰ সুৰক্ষা আৰু অধিকাৰৰ দাবীত লোকসভা ভৱনত গুৱাহাটী প্ৰেছ ক্লাবৰ 6জনীয়া প্ৰতিনিধি দল সাংঘাত কৰাৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে গুৱাহাটী প্ৰেছ ক্লাবৰ দীৰ্ঘদিনীয়া সমস্যা আৰু সাংবাদিকসকলৰ সামাজিক সুৰক্ষা সংক্ৰান্তীয় 5 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰে। দিছপুৰস্থিত লোকসভা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলে। সাক্ষাৎ কৰাৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে গুৱাহাটী প্ৰেছ ক্লাবৰ দীৰ্ঘদিনীয়া সমস্যা আৰু সাংবাদিকসকলৰ সামাজিক সুৰক্ষা সংক্ৰান্তীয় 5 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। তেওঁলোকৰ দাবীসমূহ ক্ৰমে হৈছে: প্ৰথমত আছিল স্থানীয় ভূমি আবণ্টন, গুৱাহাটী প্ৰেছ ক্লাবৰ স্থানীয় ঠিকনা আৰু এক আধুনিক প্ৰেছ ক্লাব কমপ্লেক্স গঢ়ি তোলাৰ উদ্দেশ্যে মহানগৰীৰ উপযুক্ত স্থানত চৰকাৰী ভূমি আবণ্টন প্ৰদান কৰা। দ্বিতীয়তে সাংবাদিক কল্যাণ কৰ্পাছ পুঁজি, জৰুৰী চিকিৎসা, আকস্মিক দুৰ্ঘটনা, অকাল মৃত্যু বা অন্যান্য সংকটকালীন পৰিস্থিতিত সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক তাৎক্ষণিক আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে সাংবাদিক কল্যাণ কৰ্পাছ পুঁজিলৈ এককালীন চৰকাৰী অনুদান প্ৰদান কৰা। সাংবাদিকৰ সুৰক্ষা আইন, কৰ্তব্যৰত অৱস্থাত সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু এক সবল কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ বাবে জৰুৰীভাৱে আইনী সুৰক্ষা প্ৰদান কৰা। ডিজিটেল সংবাদ মাধ্যমৰ স্বীকৃতি, নতুন প্ৰজন্মৰ ডিজিটেল মাধ্যম আৰু ইয়াত কৰ্মৰত সাংবাদিক কৰ্মীসকলৰ চৰকাৰী স্বীকৃতিৰ বাবে এক সুনিৰ্দিষ্ট আৰু স্পষ্ট নীতি প্ৰণয়ন কৰা। স্বচ্ছ চৰকাৰী বিজ্ঞাপন নীতি, ৰাজ্যৰ সংবাদ মাধ্যমসমূহৰ বিকাশ আৰু স্থায়িত্বৰ বাবে এক সময় উপযোগী, স্বচ্ছ আৰু ন্যায়সংগত চৰকাৰী বিজ্ঞাপন নীতি প্ৰস্তুত কৰা। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক শ্বাহ আলম, সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ আৰু ক্ৰীড়া সম্পাদক দীপাংকৰ দাস উপস্থিত থাকে। সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধি দলটোৱে উত্থাপন কৰা প্ৰত্যেকটো দাবী মনোযোগেৰে প্ৰত্যক্ষ কৰে আৰু বিষয়সমূহৰ প্ৰতি অতিশয় ইতিবাচক সঁহাৰি প্ৰকাশ কৰে। আগন্তুক দিনত প্ৰেছ ক্লাবৰ ভূমি সমস্যাৰ লগতে সাংবাদিকসকলৰ সুৰক্ষা আৰু আৰ্থিক সাহায্য সংক্ৰান্তীয় বিষয়সমূহ সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই গঠনমূলক তথা সহানুভূতিশীল দৃষ্টিভংগীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাব প্ৰতিনিধিৰ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। দিব লৈছোঁ পিছৰটো খবৰ। বানপীড়িত কৃষকৰ কাষত চৰকাৰ, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। জলসিঞ্চন আৰু কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বানপীড়িত জিলাসমূহৰ কৃষকসকলৰ পুনৰ্বাসন আৰু দীৰ্ঘম্যাদী জলসিঞ্চন প্ৰকল্পসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ৰাজ্যৰ কৃষিখণ্ডৰ উত্তৰণ আৰু শেহতীয়া বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ জৰুৰী সকাহ প্ৰদানৰ উদ্দেশ্যে মঙলবাৰে গুৱাহাটীত জনতা ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত দুখনকৈ পৰ্যালোচনা বৈঠক অধ্যক্ষতাৰে কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই। জলসিঞ্চন আৰু কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বানপীড়িত জিলাসমূহৰ কৃষকসকলৰ পুনৰ্বাসন আৰু দীৰ্ঘম্যাদী জলসিঞ্চন প্ৰকল্পসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে জলসিঞ্চন বিভাগৰ সৈতে অনুষ্ঠিত প্ৰথমখন বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰ আৰম্ভ কৰিব বিচৰা বাহ্যিক সাহায্যপুষ্ট প্ৰকল্পসমূহৰ প্ৰস্তুতি বুজ লয়। বিশেষকৈ অসম ইণ্টিগ্ৰেটেড ৰিজিলিয়েণ্ট এণ্ড ৰিলায়েবল ইৰিগেশ্যন ফৰ গ্ৰথ এণ্ড এগ্ৰিকালচাৰ ট্ৰেন্সফৰমেশ্যন প্ৰকল্পকে ধৰি একাধিক অভিলেখী পদক্ষেপৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ 27.46 লাখ হেক্টৰ চূড়ান্ত জলসিঞ্চন সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জলসিঞ্চন আন্তঃগাঁথনি অধিক শক্তিশালী আৰু আধুনিক কৰি তুলিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে বাহ্যিক সাহায্য লাভৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক আৰু কাৰিকৰী প্ৰক্ৰিয়াসমূহ কোনো বিলম্ব নোহোৱাকৈ দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ তেওঁ বিষয়াবৰ্গক কৰা নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠিত কৃষি বিভাগৰ বৈঠকত শেহতীয়াকৈ ভয়াৱহ বানৰ কবলত পৰা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ কৃষকসকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আলোচনা কৰে। ইপিনে বানত শস্য পথাৰ ধ্বংস হোৱা কৃষকসকলক পুনৰ খেতিৰ বাবে সময়মতে ধানৰ বীজ আৰু কঠীয়া বিতৰণ সুনিশ্চিত কৰিবলৈ কোৱা হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু অন্যান্য চৰকাৰী সাহায্য আঁচনিৰ সুবিধা মতে প্ৰতিগৰাকী যোগ্য কৃষকে কোনো আমোলাতান্ত্ৰিক জটিলতা নোহোৱাকৈ লাভ কৰে সেয়া নিশ্চিত কৰাৰ নিৰ্দেশনা দিয়া হয়। উল্লেখযোগ্য যে কৃষকসকলৰ প্ৰত্যক্ষ পৰিস্থিতিৰ তদাৰক কৰিবলৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই কৃষি বিভাগৰ আয়ুক্ত সচিবক অহা কাইলৈ বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰি কৃষকৰ বৰ্তমানৰ বুজ ল'বলৈ নিৰ্দেশনা দিয়ে। বৰ্তমান চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে নিজ বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰিব। তেওঁ খেত পথাৰলৈ গৈ কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ অগ্ৰগতিস্থলীতে পৰ্যালোচনা কৰিব বুলি সদৰি কৰে। মন্ত্ৰী পীয়ূষ হাজৰিকাই স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰে এক শক্তিশালী আৰু আধুনিক জলসিঞ্চন ব্যৱস্থা গঢ়ি তোলাৰ সমান্তৰালভাৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষকসকলৰ কাষত শিলাময় হৈ থিয় দি কৃষিখণ্ডৰ সামগ্ৰিক বিকাশ আৰু খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। দিবলৈছো পিছৰ দুখবৰ। আন্দোলনকাৰীক আৰক্ষী প্ৰশাসনৰ হাৰাশাস্তি। ধুবুৰী জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ। আন্দোলনকাৰীৰ ওপৰত ধুবুৰী আৰক্ষী প্ৰশাসনে কৰা হাৰাশাস্তিৰ হস্তক্ষেপ বিচাৰি AIDFৰ ধুবুৰী জিলাৰ আয়ুক্তখন এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে এমাহ ধৰি গোটেই দেশজুৰি দেশৰ যুৱ ছাত্ৰ সমাজৰ লগতে সকলো শিক্ষাপ্ৰেমী সচেতন নাগৰিকে NEET UGৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ দৰে ঘটনা প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ আৰু অপৰাধীৰ কঠোৰ শাস্তি বিচাৰি দিল্লীৰ যন্তৰ মন্তৰত আন্দোলন চলাই আছিল। সোনাম অংকুশ এই আন্দোলনৰ সমৰ্থনত আগবাঢ়ি আহিছিল আৰু অনশন আন্দোলন আৰম্ভ কৰিছিল। 20 জুলাই 2026 চৰকাৰে আন্দোলন দমন কৰাৰ বাবে আন্দোলনকাৰীসকলৰ ওপৰত লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰি নিৰ্যাতন চলাইছিল। নিশ্চিতভাৱে ই অন্যায় আৰু অগণতান্ত্ৰিক বুলি স্মাৰক পত্ৰখনত উল্লেখ থাকে। সমগ্ৰ দেশৰ লগতে ছাত্ৰ সংগঠন AIUDFৰ ধুবুৰী জিলা কমিটিৰ পক্ষৰ পৰা যোৱা 21 জুলাই তাৰিখে ভোলানাথ মহাবিদ্যালয়ৰ ওচৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক পদ্ধতিৰে এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰা হৈছিল। তেনেক্ষেত্ৰত ধুবুৰী আৰক্ষী প্ৰশাসনৰ পক্ষৰ পৰা এই প্ৰতিবাদৰ বাবে AIUDFৰ কৰ্মীসকলৰ ওপৰত ভিত্তিহীন আৰু মিছা অভিযোগ উত্থাপন কৰি শাস্তিৰ ভাবুকি দিয়াৰ লগতে মানসিক হাৰাশাস্তি চলাব ধৰিছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰে, যিটো চূড়ান্ত অন্যায় আৰু অগণতান্ত্ৰিক। স্মাৰক পত্ৰখন দৃঢ়তাৰে দাবী জনায় যে প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰৰ ক্ষুণ্ণ কৰিলে গণতান্ত্ৰিক পৰিৱেশ বিপন্ন হ'ব। সেয়ে ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰী তথা নাগৰিকৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ ৰখা আৰু গণতান্ত্ৰিক পৰিৱেশ ঘূৰাই অনাৰ বাবে জিলা আয়ুক্তই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াই আছিল আজিৰ এই ডাঙৰ খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি